মৰিয়নিত অনুষ্ঠিত হ'ব অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ঊনবিংশতিতম কেন্দ্ৰীয় অধিৱেশন মৰিয়নি চাহ জনজাতি ছাত্ৰাবাসৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা সংবাদ মেলত আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ কোৱালাই সদৰি কৰে এই কথা 10 অক্টোবৰৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিয়নি মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হ'ব এই কেন্দ্ৰীয় অধিৱেশনৰ অন্তিম দিনা জুবিন গাৰ্গে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে আটছাৰ সভাপতিগৰাকীয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ঊনবিংশতিতম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন আমি আগন্তুক 10, 11, 12 অক্টোবৰ তাৰিখে মৰিয়নি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে এক সিদ্ধান্তত উপনীত হৈছিলোঁ আৰু আজি যোৰহাট জিলা সমিতিৰ বিশেষ সাধাৰণ সভা উক্ত অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত আজি অনুষ্ঠিত কৰা হৈছিল যেহেতু আমি সংগঠনৰ নতুন প্ৰজন্মক সঁচা অৰ্থত ক'বলৈ গ'লে অসম চাহ জনজাতি ছাত্ৰ সন্থাত বহুত সংখ্যক চাহ জনগোষ্ঠীৰ যুৱক ইয়াত এই সংগঠনৰ লগত জড়িত হৈ আছে আৰু বৰ্তমান সময়ত চাহ বাগিচাত শিক্ষিতৰ হাৰ বাঢ়িছে সন্থাটোত বৰ্তমান সময়ত বহু উচ্চ শিক্ষিত যুৱক এই সন্থাৰ লগত জড়িত হৈ আহিছে আৰু তেখেতসকলক যাতে এটা পৰ্যায়ত আগবাঢ়ি তেওঁলোক যাব পাৰে সংগঠনটোক নতুন প্ৰজন্মই যাতে সংগঠনটোক আঁকোৱালি লয় তাৰ ওপৰত লক্ষ্য ৰাখিয়ে আমি 2025 বৰ্ষত অধিৱেশনৰ সিদ্ধান্ত ল'লোঁ আৰু আশা কৰিছোঁ এই অধিৱেশন অত্যন্ত সুন্দৰভাৱে জাকজমকীয়াকৈ আমি উদযাপন কৰিম 2025 বৰ্ষৰ 10, 11, 12 অক্টোবৰৰ অধিৱেশনৰ লগত চাহ জনজাতি মহিলা সমিতিৰো কেন্দ্ৰীয় অধিৱেশন একেলগে অনুষ্ঠিত হ'ব